উপস্থিত হলো কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষৰ হৈছো অন্তবাণী নামকৰণে তেখেতে এটা পুথিভঁৰাল তেখেতৰ নিজৰ বাসগৃহত তেখেতে খুব সুন্দৰভাৱে আটক ধুনীয়াকে ৰাখিছে আৰু এই অন্তবাণী যিখিনি নামকৰণ কৰি তেখেতে যিখিনি পুথিভঁৰাল প্ৰতিষ্ঠা কৰিলে আৰু এই পুথিভঁৰালখনি আমাৰ অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক বিশেষকৈ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান ছাৰ আছিলে আৰু তেখেতে ইমৰান ছাৰে এই অন্তবাণী যিটো পুথিভঁৰাল এই পুথিভঁৰালটি শুভ উন্মোচন কৰিলে গতিকে আৰু এই পুথিভঁৰালটোত আমাৰ ছাৰে খুব আটক ধুনীয়াকৈ খুব সুন্দৰভাৱে ৰাখিছে যথেষ্ট সংখ্যক কিতাপ পত্ৰ আছে তাৰ উপৰিও আমি দেখা পাইছো ইয়াত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আমি দেখিবলৈ পাইছো ইয়াত খুব ভাল লাগিছে তেখেতৰ খুব সুন্দৰভাৱে ৰাখিছে গতিকে এটা খুব সুন্দৰ এটা পৰিৱেশত বিশেষকৈ ইয়াত প্ৰৱেশ কৰাৰ লগে লগে এটা কিতাপ পঢ়াৰ যিটো আনন্দ সেই কিতাপ পঢ়াৰ আনন্দ আমি দেখিবলৈ পাওঁ আৰু তাতোকৈ ডাঙৰ কথাটো হ'ল কি ডিব্ৰুগড় জিলাৰ উপায়ুক্তকে প্ৰমুখ কৰি আমাৰ মানৱ বিকাশ আগবঢ়োৱা কৰ্মসূৰ্য উপাধি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা তেখেতে লৈছিলে তেতিয়া আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছে তেখেতৰ পৰা তেখেতে এই কৰ্মসূৰ্য যি উপাধি সদৌ অসম কৰ্মচাৰী পৰিষদে আগবঢ়াইছিলে সেইটো খুব সুন্দৰভাৱে তাত তেখেতে থৈছে সামৰি থৈছে লাইব্ৰেৰীটোত তাৰ পাছত আপোনাৰ অৰুণাচল ইউনিভাৰ্চিটি এইটো চেফাৰ্ছ অফ দ্য ফিউচাৰ এৱাৰ্ড this award is presented to Dr. Shashikanta Soika, Principal, DSSA College, Dibrugarh, Assam, for exemplary leadership and dedication. আচলতে এইবিলাক খুব এটা গুৰুত্বপূৰ্ণ বিষয় তেখেতে আৰু এটা এইটো কলকাতাৰ পৰা এটা চিফ পাইছে নৰ্থ ইষ্ট লিডাৰশ্বিপ এৱাৰ্ডছ আচলতে এইবিলাক এৱাৰ্ডে মানুহবিলাকক কাম কৰিবৰ কাৰণে উৎসাহ উদ্দীপনা সাহস আৰু প্ৰেৰণা যোগায় গতিকে এইবিলাক দেখি আমিও যথেষ্ট উৎসাহিত হৈছো তেখেতৰ এইবিলাক চাই পেলাই খুব ভাল লাগিছে আচলতে অজস্ৰ মই কেইটামানহে অকল মানে দেখুৱালো আৰু এইফালে চাওক আপোনালোকে ইয়াত দেখিবলৈ পাব গোটেইখিনি এৱাৰ্ড আচলতে তেখেতে কৈছে মই মানে কাম কৰাতকৈ আচলতে বেছিহে পাইছো নিচিনা বহুত দিছে মানে আচলতে কামতকৈ মোক বেছি দিছে বুলি কৈছে তেখেতে গতিকে এইটো মই যে ইতিমধ্যে উল্লেখ কৰিছিলো যে ইমৰান ছাৰে এই যিটো নেকি পুথিভঁৰাল এই পুথিভঁৰালটো সম্পূৰ্ণ হৈ উঠক এই যাত্ৰা আচলতে সম্পূৰ্ণ জীৱনৰ সফল হওক তাকে কামনা কৰিছে ইমৰান ছাৰে গোটেইখিনি ভাল লাগিছে এইবিলাক আমাৰ মন্ত্ৰীসকল আছে শিক্ষাবিদসকল আছে আৰু এটা খুব আটকধুনীয়া পৰিৱেশ একেবাৰে সুন্দৰ পৰিৱেশ আৰু এটা দেখাবলৈ চাইছো আমি চেষ্টা কৰিছো ইফালে গৈ থাকো আমি ইফালে গৈ পেলাই আমি ইয়াত বিশেষ অভিনন্দন অনুষ্ঠান সদৌ অসম ছাত্ৰ সন্থা এইবিলাকতো আছেই যথেষ্ট আৰু বিশেষভাৱে উল্লেখযোগ্য হ'ল ইয়াত এখন দেখাবলৈ চেষ্টা কৰিছো এইখিনি হ'ল আপোনাৰ ডক্টৰ শশীকান্ত শইকীয়া প্ৰিন্সিপাল DSSA কলেজ ডিব্ৰুগড় উইথ দ্য অনাৰেবল গভৰ্ণৰ অফ আছাম শ্ৰীযুত গুলাব চান্দ কাটাৰিয়া এট ৰাজভৱন অন 26/2023 আৰু এই গোটেইখিনি সুন্দৰভাৱে তেখেতে ৰাখিছে অনাৰেবল গভৰ্ণৰ শ্ৰী অনিৰুদ্ধ দেৱা স্পৰ্টছ ইউনিভাৰ্চিটি ডক্টৰ JP বৰ্মা এট 9/6/2023 আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা আমি ইতিমধ্যে আমি উল্লেখ পাইছো দেখিছো যে সদৌ মাজুলী জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটা উল্লেখযোগ্য বিশেষকৈ ডক্টৰ শশীকান্ত শইকীয়াদেৱলৈ মাজুলী বন্ধু উপাধি স্থান চিলাৰায় ভৱন 1 ফেব্ৰুৱাৰী 2026 এইটো ইতিমধ্যে লেটেষ্ট গতিকে এইটো খবৰটো আপোনালোকক দিলো ডক্টৰ সূৰ্য হাজৰিকা দিব কৰ্মসূৰ্য ডিব্ৰুগড় হিতক্ষী শ্ৰেষ্ঠ অধ্যক্ষ বঁটা হাছান শ্বৰীফ আহমেদ সমন্বয় বঁটা মানৱ সেৱা ৰত্ন বঁটা প্ৰাপক ডক্টৰ শশীকান্ত শইকীয়ালৈ দীনবন্ধু উপাধি স্থান নতুন খলিহামাৰী মাজুলী আচলতে দীনবন্ধু উপাধি প্ৰদান কৰিছে মাজুলীবাসী ৰাইজে এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা গোটেইখিনি চাই খুব ভাল লাগিছে আকৌ এদিন আহিম বুলি ভাবিছো ছাৰৰ লগত কথা পাতিম গতিকে এটা খুব সুন্দৰ বাতাবৰণৰ লাইব্ৰেৰী প্ৰতিষ্ঠা কৰি আমাৰ দৰ্শকে চাব আহিব পাৰিব এই লাইব্ৰেৰীটো দৰ্শন কৰিব আহিব কাৰণ চাবলগীয়া এটা লাইব্ৰেৰী শেষেই হোৱা নাই ইয়াতো আছে মানে ইমান চাৰ্টিফিকেট এমেজিং certificate of appreciation this certificate appreciation is presented to কৰ্মসূৰ্য yes বহুত আৰু এইবিলাক গ্ৰন্থ আপোনাৰ গ্ৰন্থ চাব পাৰে বিকাশ অনিৰুদ্ধ যাত্ৰা এটা সুন্দৰ পৰিৱেশ আহক আপোনালোকে চাই যাওক সদৌ অসম লেখিকা সমাৰোহ মাকুম শাখাই দিছে মানে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ক'ত নাই মানে
নদী আৰু নাৰী জাৰ্মানীৰ কহিনুৰ ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডছৰ স্বীকৃতিপ্ৰাপ্ত জনপ্ৰিয় কাব্যিক বৌদ্ধিক তথা মানৱ দৰদী অনুষ্ঠান নদী আৰু নাৰী বিশেষ সম্বৰ্ধনা ভাল লাগিলে এইবিলাক ছাৰৰ নিজৰো গ্ৰন্থ আছে আৰু আনৰো গ্ৰন্থ খুব ভাল ভাল মূল্যৱান গ্ৰন্থ লৈছিলে সাহিত্যৰ তত্ত্ব কথা নতুন শতিকা এক উল্লেখযোগ্য গ্ৰন্থ ভাল লাগিছে খুব এটা সুন্দৰ পৰিৱেশ আপোনালোকে আহিব কেতিয়াবা ডক্টৰ আৰু বাহিৰৰ এটা দৃশ্য দেখাবলৈ চেষ্টা কৰিছে এইটোতো লাইব্ৰেৰীৰ ভিতৰৰ অংশটো দেখিলো আমাৰ লাইব্ৰেৰীটোত এইবিলাক চব এচিভ তেওঁ লাভ কৰা গোটেইবিলাক এৱাৰ্ড এইবিলাক মানে শেষ নহ'ব পঢ়ি মুঠতে আপোনালোকে চাই আহিব চাবলৈ আহিব আৰু তাতোতকৈ ডাঙৰ কথাটো হ'ল কি এইবিলাকো গোটেই পৰিপূৰ্ণ মানে অজস্ৰ এটা সুন্দৰ বাতাবৰণ এটা শৈক্ষিক আচলতে এইবিলাকে আমাক উৎসাহ উদ্দীপনা সাহস আৰু প্ৰেৰণা যোগায় শৈক্ষিক ক্ষেত্ৰখনত নতুন জাগৰণ আচলতে এডুকেশ্যন ৰিভলিউশ্যন বুলি কোৱা হয় গতিকে খুব ভাল লাগিছে চাই এইবিলাক অল ইণ্ডিয়া কনফাৰেন্স এণ্ড চেমিনাৰ এইবিলাক ছাৰৰ নিজৰ গ্ৰন্থ মেক্সিমাম নিজৰ গ্ৰন্থ 1 2 3 4 5 চিৰিয়েলকে কৰা আছে 24 আপোনালোকে এবাৰ চাই যাওক ডক্টৰ শশীকান্ত শইকীয়াৰ যি পুথিভঁৰাল এই পুথিভঁৰালটা আগতে আমি আৰু এটা আমাৰ বিশেষকৈ ডক্টৰ প্ৰভাত কুমাৰ বৰুৱা ছাৰৰ এটা পুথিভঁৰাল আছিলে আৰু সেই পুথিভঁৰালটো আমি চাই খুব ভাল পাইছিলো আগতে আমি ষ্টুডেণ্টবিলাকে গৈছিলো মই কানৈ মহাবিদ্যালয়তে অধ্যয়ন কৰিছিলো ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিলো যেতিয়া ছাৰসকলে যাওঁ মোৰ ভাতৃপতি মৌচুম বৰুৱা আছে গতিকে তাৰ পিছতে মই ডিব্ৰুগড়ত দেখিছো আচলতে এই শশীকান্ত শইকীয়াৰ খুব গুৰুত্বপূৰ্ণ এটা লাইব্ৰেৰী ৰাইজৰ কাৰণে দিছে আচলতে গতিকে আমি ধন্যবাদ জনাইছো আপোনালোকে আহক চাই যাওক